এয়া আকাশবাণী তেজপুৰ আৰম্ভ কৰিবলৈ ওলাইছোঁ আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন। শ্ৰোতাসকল, আজি স্বাস্থ্যধন অনুষ্ঠানত আমি আলোচনা কৰিবলৈ ওলাইছোঁ ডায়েবেটিছ ৰোগৰ বিষয়ে। আপোনালোকে নিশ্চয় ডায়েবেটিছ ৰোগৰ বিষয়ে জানে, কিন্তু এনে বহু কথা আছে যি এই ৰোগৰ বিষয়ে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। কাৰণ বৰ্তমান সময়ত ভাৰতত ডায়েবেটিছ ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কেৱল যে জ্যেষ্ঠজন এই ৰোগত আক্ৰান্ত হৈছে তেনে নহয়, শিশু এই ৰোগত আক্ৰান্ত হৈছে বৰ্তমান সময়ত। সেয়েহে আজি এই বিষয়ে আলোচনা কৰাৰ বাবে আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক তথা মুৰব্বী অধ্যাপক মেডিচিন বিভাগ তেজপুৰ মেডিকেল কলেজৰ ডাক্তৰ দ্বিজেন দাসক। তেখেতে আজি আমাক এই সন্দৰ্ভত বিৱৰি ক'ব। প্ৰথমে ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ। সবকে মোৰ ফালৰ পৰাও নমস্কাৰ জনাইছোঁ আৰু তেজপুৰ মেডিকেল কলেজৰ মেডিচিন বিভাগৰ পৰা আপোনালোকলৈ অশেষ সম্ভাষণ। ছাৰ, ডায়েবেটিছ বুলি ক'লে বহুতে হয়তো থুলমূলকৈ এই ৰোগৰ বিষয়ে জানে, কিন্তু এই ৰোগৰ বিষয়ে বহু কথা আছে যিটো আমি অতিকৈ জনাটো প্ৰয়োজনীয়। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ডায়েবেটিছ ৰোগনো কি আৰু ই আমাৰ শৰীৰত কেনেধৰণৰ প্ৰভাৱ পেলায়। ডায়েবেটিছ ৰোগটো আচলতে আমি ইয়াক এটা মেটাবলিক বেমাৰ বুলি কওঁ। মেটাবলিক আমাৰ বডিৰ যিটো মেটাবলিজিম হয় খাদ্যবোৰৰ, সেই মেটাবলিজিমৰ এটা ডিফেক্ট হোৱা বুলি কোৱা হয়। এইটো নতুন বেমাৰ নহয়। এইটো আচলতে আমি যদি আগত চাওঁ, এৰিষ্টটল বা হিপক্ৰেটিছ বা সুশ্ৰুত সেই সময়ত যিটো প্ৰেক্টিছ কৰিছিলে বা ইজিপচিয়ান কমিউনিটিও যেতিয়া আছিলে, সেই সময়তো এই ৰোগৰ আমি পাইছোঁ। সেইকাৰণে সুশ্ৰুতই এই ৰোগটোক সেই সময়তে মধুমেহ বুলি নামাংকন কৰিছিলে। পেচাবৰ মাধ্যমেদি মধুৰ নিচিনা মিঠা পেচাব ওলাই যোৱাৰ কাৰণে সেইটো মধুমেহ বুলি কোৱা হয়। এই বেমাৰটোৰ আচল কাৰণটো হ'ল আমাৰ পেটৰ ভিতৰত এটা অগ্ন্যাশয় বুলি এটা গ্লেণ্ড থাকে, গ্ৰন্থি এটা ডাঙৰ। অগ্ন্যাশয়ৰ ডাঙৰ পাৰ্ট হয় সেইটো, গতিকে তাৰ টেইলৰ ফালে এটা আমি টেইল অফ দ্য পেনক্ৰিয়াছ বুলি কওঁ। অগ্ন্যাশয়ৰ যিটো টেইল পাৰ্ট, তাত কিছুমান চেল থাকে, স্পেচিয়েল চেল। সেইটো চেলবিলাকে আমাৰ শৰীৰৰ এটা ইম্পৰ্টেণ্ট হৰমন যিটো ইনচুলিন বুলি কোৱা হয়, সেই ইনচুলিনটো চিক্ৰেশ্যন কৰে। যদি কিবা কাৰণে আমাৰ সেই বিটা চেল বুলি কওঁ আমি, সেইটো বিটা চেলবিলাক যদি কিবা কাৰণে ডিষ্ট্ৰাকশ্যন হৈ যায়, তেতিয়াহ'লে এই বিটা চেলৰ পৰা ইনচুলিন চিক্ৰেশ্যনটো নিৰ্গত হোৱাৰ পৰিমাণটো কমি যায়। বা কিছুমান ক্ষেত্ৰত এনেকুৱা দেখা যায় যে হয়তো ইনচুলিনটো যথেষ্ট প্ৰডাকশ্যন হৈ আছে, কিন্তু ইনচুলিনটো আমাৰ শৰীৰত ভালকৈ যিবিলাক মাংসপেশী বা চেলবিলাকত যেনেকৈ কাম কৰিব লাগে, সেইটো তেনেকৈ কাম নকৰে। যেতিয়া তেনেকৈ কাম নকৰে ইনচুলিনটোৱে, বা ইনচাফিচিয়েণ্ট ইনচুলিন যেতিয়া চিক্ৰেশ্যন হয়, তেতিয়া আমাৰ শৰীৰৰ গ্লুক'জৰ পৰিমাণটো বহুত পৰিমাণে বাঢ়ি যায়। এই গ্লুক'জৰ পৰিমাণ যেতিয়া বাঢ়ি যায়, তাৰ কাৰণে আমাৰ শৰীৰত আনুষংগিক বহুতকেইটা উপসৰ্গ দেখা দিয়ে, আৰু এইটোকে আমি সাধাৰণতে ডায়েবেটিছ বুলি কওঁ, যিটো মধুমেহ বুলি কোৱা হয়। ইয়াৰ লক্ষণসমূহ কেনেধৰণৰ, আমি কেনেকৈ গম পাম যে আমাৰ ডায়েবেটিছ হৈছে? এইটো এটা ইণ্টাৰেষ্টিং প্ৰশ্ন, কাৰণ বহুতে ভাবে যে মোৰতো একো চিমটম নাই, মোৰতো একো অসুবিধা হোৱা নাই, গতিকে মোৰ চাগে ডায়েবেটিছ নাই বা মধুমেহ নাই। কিন্তু চব সময়তে আমি দুটা বেমাৰ মনত ৰাখিব লাগিব। এটা হ'ল উচ্চ ৰক্তচাপ, যিটো হাই ব্লাড প্ৰেছাৰ বুলি কোৱা হয়, আৰু এটা মধুমেহ বা ডায়েবেটিছ। এই দুটা বেমাৰে কেতিয়াবা এনেকুৱা হয় যে কোনো শাৰীৰিক উপসৰ্গ নেদেখাবও পাৰে, কোনো চাইন চিমটম নাথাকিবও পাৰে। এটা হ'ল সেইটোৱে প্ৰেজেণ্টেশ্যন, কোনো চাইন চিমটম নাই। আৰু কিছুমান যিটো ক্লাছিকেল যিবিলাক চিমটম হয়, ইয়াৰ নৰ্মেলি যিটো আমি কওঁ, ডেছক্ৰাইব কৰা হয় যে এইটো যিহেতু আমাৰ শৰীৰত গ্লুক'জৰ পৰিমাণটো বাঢ়ি যায়, গতিকে আমাৰ নিয়মতকৈ বেছি পৰিমাণে পেচাবৰ পৰিমাণ বাঢ়ি যাব। হয়তো ঘনে ঘনে পেচাব যাবলগীয়া হ'ব, আৰু প্ৰতিবাৰে বেছি বেছি পৰিমাণে পেচাব হয়। এটা কণ্ডিশ্যন থাকে য'ত আমি বাৰে বাৰে পেচাবত যাওঁ, কিন্তু পেচাবৰ পৰিমাণ ইমান বেছি নহয়, কম কমকৈ হয়। সেইটো আমি সাধাৰণতে ডায়েবেটিছৰ লগত তুলনা নকৰোঁ। কিন্তু যদি আমি দেখা যাওঁ বাৰে বাৰে পেচাব কৰিব লগা হৈছে, আৰু চববাৰে বেছি বেছি পৰিমাণে পেচাব হৈ আছে, গতিকে সেইটো এটা চিমটম হ'ব পাৰে। বা এজন মানুহৰ খুব বেছি নিয়মতকৈ অতিপাত পিয়াহ লাগিব পাৰে, খুব পানী পিয়াহ লাগে, অলপ সময় মূৰে মূৰে ডিঙিটো শুকাই যায়, মুখটো শুকাই যায়, পানী খাবলৈ মন যায়। বা কিছুমানৰ ক্ষেত্ৰত বহুত ভোক লাগিব পাৰে, নিয়মতকৈ অত্যন্ত বেছি পৰিমাণে ভোক লাগিব পাৰে। এইবিলাকক আমি ক্লাছিকেল চিমটম বুলি কওঁ। বাট চবৰে একে ধৰণৰ চিমটম নাথাকিবও পাৰে। কিছুমান মানুহৰ হয়তো যিটো খুব ঘনে ঘনে পেচাব যোৱা বা খুব বেছি পানী পিয়াহ লগা, খুব ভোক লগা, এইটো নহ'বও পাৰে। কিছুমান মানুহৰ আনএক্সপ্লেইন ৱেইট লছ হ'ব পাৰে, কোনো কাৰণ নাই, কিন্তু তেওঁৰ স্বাস্থ্যৰ অৱনতি হৈ গৈ আছে। বা কিছুমানৰ এনেকুৱা হ'ব পাৰে যে এনে আগত ঠিকে আছিলে, আজিকালি ভাল নালাগে, লেথাৰ্জি ফিল এটা হয়। গতিকে এইখিনি আনুষংগিক উপসৰ্গ আমাক ইণ্ডিকেট কৰে যে ৰোগীজন বা মানুহজনৰ হয়তো মধুমেহৰ ৰোগ হ'ব
পাৰে যদিও কিছুমান মানুহৰ আমাৰ কেইবাটাও ধৰণৰ ডায়েবেটিছ থাকে তাৰ ভিতৰত এটা ডায়েবেটিছ মই বিতংভাৱে নকওঁ হয়তো তাৰ এটা ডায়েবেটিছ যিটো আমি কওঁ টাইপ 2 ডায়েবেটিছ সেইটো টাইপ 2 ডায়েবেটিছটোক সাধাৰণতে সৰু বয়সৰ অলপ পিছত হয় মানে সাধাৰণতে আফটাৰ 30 বাট আজিকালি সেইটো মানে আফটাৰ 30 বুলি ক'বলৈ ভয় লাগে কাৰণ ইভেন 15-20 ইয়াৰ্ছতো আমি পাওঁ সেইটো এই টাইপ 2 ডায়েবেটিছ যেতিয়া হয় সেইটো ডায়েবেটিছটো যে মই যে ক'লোঁ যে কিছুমান মানুহৰ উপসৰ্গ শাৰীৰিক চিমটম একো নাথাকিবও পাৰে গতিকে প্ৰেজেণ্টেশ্যনতে তেওঁ কমপ্লিকেশ্যন লৈ আহিব পাৰে কেতিয়াবা হয়তোবা যেতিয়া তেওঁ আহিছে আমাৰত অলৰেডি কিডনি ফেইলিয়াৰ ডেভেলপ হৈ গ'ল অলৰেডি পেচেণ্টৰ ষ্ট্ৰোক হৈ গৈছে অলৰেডি হাৰ্ট এটেক হৈ গৈছে পিছতো ধৰা পৰিব পাৰে গতিকে এটা পেচেণ্ট মধুমেহ ৰোগৰ পেচেণ্ট বা ৰোগী এজন তেওঁ মধুমেহৰ কাৰণে চিমটম লৈ আহিব পাৰে বা তেওঁৰ কমপ্লিকেশ্যন লৈও চিমটম লৈ আহিব পাৰে এতিয়া আপুনি কৈছে যে তেখেতৰ ষ্ট্ৰোকো হ'ব পাৰে তেখেতৰ কিডনি ফেইলো হ'ব পাৰে এই ডায়েবেটিছে আমাৰ শৰীৰৰ কোনবোৰ অংগত আচলতে বিশেষভাৱে প্ৰভাৱ পেলায় ডায়েবেটিছ এটা এনেকুৱা বেমাৰ যিটো আমাৰ শৰীৰৰ খুব ভালকৈ যদি কওঁ প্ৰবেলি এটা অংগ প্ৰত্যংগ বাদ নাৰাখে যে ই প্ৰভাৱ নেপেলায় কিন্তু আপোনাৰ প্ৰশ্নটো হ'ল কোনটো বেছিকৈ প্ৰভাৱ পেলায় সেইটোত যদি আমি ক'বলৈ যাওঁ আমি এইটোক আমি দুটা ভাগত ভাগ কৰি লওঁ সাধাৰণতে আমি কওঁ যে প্ৰাইমেৰিলি ডায়েবেটিছে যিটো এফেক্ট কৰে সেইটো হ'ল শিৰাবিলাক ব্লাডৰ ধমনী বা শিৰা যিবিলাক থাকে শিৰাবিলাকৰ ইনভলভমেণ্ট হয় এই শিৰাবিলাক আমি গ্ৰছলি দুটা ভাগত ভাগ কৰি লওঁ এটা হ'ল ডাঙৰ শিৰা যাক মেক্ৰ' এনজিঅ'পেথি বুলি কোৱা হয় আৰু এটা হ'ল সৰু শিৰা और माइक्रो एंजियोपैथी और माइक्रोभास्कुलार और मैक्रोभास्कुलार বুলি দুটা ভাগত ভাগ কৰোঁ मैक्रोभास्कुलार মানে ডাঙৰ ডাঙৰ শিৰাবিলাক যদি ইনভলভমেণ্ট হয় সে ব্ৰেইনৰ শিৰাবিলাক ইনভলভমেণ্ট হ'ল ষ্ট্ৰোক হ'ব হাৰ্টৰ শিৰা যিবিলাক থাকে ব্লাড ছাপ্লাই কৰে যেটো সেইবিলাকৰ যেতিয়া ইনভলভ হয় তাত হাৰ্ট এটেক হ'ব পাৰে আৰু মায়োকাৰ্ডিয়াল ইনফাৰ্কশ্যন হ'ব পাৰে বা আমাৰ শৰীৰৰ চাৰিওফালে ব্লাড চলাচল কৰিবৰ কাৰণে যিবিলাক শিৰা থাকে সেইবিলাক ইনভলভ হ'ব পাৰে যাক আমি পেৰিফেৰেল আৰ্টেৰিয়েল ডিজিজ বুলি কওঁ এইটো হ'ল এক ধৰণৰ ইনভলভমেণ্ট আৰু এটা আমি যেটো ক'লোঁ যে এটা সৰু সৰু ধমনীবিলাক ইনভলভমেণ্ট হ'ব পাৰে বা সৰু সৰু শিৰাবিলাক ইনভলভমেণ্ট হ'ব পাৰে তাৰ কাৰণে সৰু শিৰাবিলাক ক'ত থাকে কিডনিৰ ভিতৰত থাকে গতিকে কিডনি ফেইলিয়াৰ হ'ব পাৰে চকুৰ ভিতৰত থাকে গতিকে চকুৰ ভিতৰত আমাৰ এটা ষ্ট্ৰাকচাৰ ৰেটিনা বুলি কয় আজিকালি সবেই গম পায় ৰেটিনাটো কি হয় গতিকে সেই ৰেটিনাল ইনভলভমেণ্ট হ'ব পাৰে বা এই সৰু সৰু শিৰাবিলাক আমাৰ নাৰ্ভতো ছাপ্লাই কৰে আমাৰ যিবিলাক নাৰ্ভ আছে চলাচল কৰিবৰ কাৰণে এই নাৰ্ভবিলাকতো আমাৰ সৰু সৰু শিৰাবিলাকে ছাপ্লাই কৰে গতিকে এই নাৰ্ভবিলাকো ইনভলভমেণ্ট হ'ব পাৰে গতিকে আমাৰ মেজৰ যদি আমি দেখা পাওঁ তাৰ মানে হাৰ্ট ব্ৰেইন বা পেৰিফেৰেল ভেছেল যিবিলাক কোৱা হয় সেইবিলাক ইনভলভ কৰিব পাৰে আৰু মাইক্ৰোভাস্কুলাৰ হিচাপে কিডনি ৰেটিনা অৰ্থাৎ আই ইনভলভমেণ্ট চকুৰ ইনভলভমেণ্ট আৰু পেৰিফেৰেল নাৰ্ভবিলাক আমাৰ ইনভলভমেণ্ট হ'ব পাৰে হয় আচলতে ডায়েবেটিছে আমাৰ শৰীৰক দুৰ্বল কৰি পেলায় প্ৰতিটো অংগতে ইয়াৰ প্ৰভাৱ আছে নোহোৱা নহয় ক'বাত বেছি ক'বাত কম কিন্তু ই আমাৰ শৰীৰৰ প্ৰতিটো অংগতে প্ৰভাৱ পেলায় ডায়েবেটিছ হৈছে কোনোবা এগৰাকী ৰোগীৰ তেওঁৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছে তেখেতৰ তেজ পৰীক্ষা কৰা হৈছে কিমান স্তৰত আচলতে আমি গম পাম যে তেখেতৰ ডায়েবেটিছ হৈছে বা কিমান স্তৰৰ ভিতৰত থাকিব লাগে আচলতে তেজৰ যেতিয়া আমি নমুনা পৰীক্ষা কৰা হয় তাত চাৰিটা গ্ৰুপ আছে চাৰিটা মডেলত আমি চাব পাৰোঁ এটা হ'ল আমি কওঁ ফাষ্টিং ব্লাড চুগাৰ লেভেল ফাষ্টিং মানে 8 ঘণ্টা আমি একো কেলৰি খাব নালাগে কেলৰি কণ্টেইনিং একো ফুড 8 ঘণ্টাৰ ভিতৰত খাব নালাগে তাৰপিছত যদি আমি ব্লাডটো টেষ্ট কৰা হয় সেইটোৰ ব্লাড চুগাৰ লেভেল যদি 126 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ তাৰ আমি মেজাৰমেণ্ট এটা থাকে যে 126 মিলিগ্ৰাম পাৰ ডেচিলিটাৰ বা তাতকৈ যদি বেছি থাকে বা এটা ৰেণ্ডম বুলি কোৱা হয় মানে ৰেণ্ডম মানে যিকোনো খোৱা বোৱাৰ লগত কোনো লিংক নাই যিকোনো সময়ত আমি দি দিলোঁ এটা চেম্পল সেই ব্লাড চুগাৰ লেভেলটো যদি 200 মিলিগ্ৰাম পাৰ তাতকৈ বেছি থাকে লগতে যদি ডায়েবেটিছৰ সেই ক্লাছিকেল চিমটম যিবোৰ ক'লোঁ খুব ঘনে ঘনে পেচাব হোৱা খুব পানী পিয়া লগা খুব বেছি ভোক লগা এইখিনি যদি থাকে তেতিয়াহ'লে সেইটো এটা ক্ৰাইটেৰিয়া হ'ব পাৰে ডায়েগন'চিছৰ বা আৰু এটা হ'ব পাৰে যে 2 আৱাৰ্ছ মানে খোৱাৰ ঠিক 2 ঘণ্টা পিছত খোৱাটো আমি এনেই কওঁ সাধাৰণ কৰিবৰ কাৰণে সাধাৰণতে আমাৰ যিটো গাইডলাইন সেইটো কয় যে 75 গ্ৰাম গ্লুক'জ খোৱাৰ 2 ঘণ্টা পিছত যদি আমি ব্লাডটো কালেকশ্যন কৰোঁ তেতিয়াহ'লেও 200 বা তাতকৈ যদি বেছি থাকে বা আৰু এটা মেজাৰমেণ্ট থাকে ব্লাডৰ যিটো আমি কওঁ HbA1c মানে এইটো একচুৱেলি লাষ্ট 3 মান্থছৰ আমি এটা মেজাৰমেণ্ট পাব পাৰোঁ মোটামুটি যে ব্লাড চুগাৰ লেভেলবোৰ কেনেকুৱা আছিলে এই HbA1c লেভেলটো যদি মোৰ দেন 6.5 গ্ৰাম পাৰ্চেণ্টতকৈ ওপৰত থাকে চাৰিটা আমি ক'লোঁ এটা হ'ল ফাষ্টিং
এটা হ'ল ৰেণ্ডম আৰু এটা হ'ল 2 ঘণ্টা খোৱাৰ পিছত হয় আৰু এটা হ'ল HbA1c এই যিকোনো এটা চাৰিটাৰ ভিতৰত যিকোনো এটা যদি আমাৰ যিটো আমি ক'লোঁ এটা ফাষ্টিং 126 বা তাতকৈ বেছি থাকে ৰেণ্ডমটো 200ৰ তাতকৈ বেছি যদি থাকে উইথ চিমটম আৰু পোষ্ট প্ৰেণ্ডিয়েল অৰ্থাৎ খোৱাৰ 2 ঘণ্টাৰ পিছত 200 বা তাতকৈ বেছি যদি থাকে আৰু HbA1c 6.7তকৈ যদি বেছি থাকে বা ইয়াৰ সমানো যদি থাকে এটলিষ্ট 2টা টেষ্ট কৰিব লাগে এটা টেষ্টত আমি ক'বলৈ টান পাওঁ কাৰণ কেতিয়াবা লেবৰেটৰী ইৰৰ হ'ব পাৰে কেতিয়াবা ষ্ট্ৰেছৰ কাৰণে চিমটমেটিকেলি অলপমান কেতিয়াবা টেনশ্যন কৰিলে অকণমান চুগাৰ বাঢ়িব পাৰে সেইকাৰণে আমি এটা ৰিপৰ্টৰ ওপৰত বেছ নকৰোঁ এটলিষ্ট 2টা ৰিপৰ্ট যদি আমি তেনেকৈ পাওঁ তেতিয়াহ'লে তাক আমি ডায়েবেটিছ বুলি ছাৰ বহুতে ক'ব বিচাৰে যে ডায়েবেটিছ ৰোগটো বংশগত ৰোগ সেইটো কিমান দূৰ সঁচা নে আমাৰ যি অনিয়মিত এটা আমাৰ জীৱনশৈলী বৰ্তমান হৈ পৰিছে তাৰ বাবেও আচলতে ডায়েবেটিছ হ'ব পাৰে দুটাই সঁচা বংশগত এটা পাৰ্ট এটা ডেফিনেটলি আছে যিটো আমি অলপ আগতে ক'লোঁ যে 2টা ধৰণৰ মেজৰ ডায়েবেটিছ টাইপ 1 আৰু টাইপ 2 দেখা গৈছে টাইপ 2 ডায়েবেটিছটো সবতকৈ বেছি কমন আৰু এই টাইপ 2 ডায়েবেটিছটোৱে সাধাৰণতে বংশানুক্ৰমিক ট্ৰান্সমিশ্যন এটা হ'ব পাৰে There are some genes which may be responsible. So, বংশানুক্ৰমিক এটা ট্ৰান্সমিশ্যন এটা আছেই লগতে আমাৰ যিটো শাৰীৰিক শৈলী যিটো থাকে আমাৰ নৰ্মেল ফিজিকেল এক্টিভিটি ডায়েটাৰী হেবিট বিহেভিয়াৰ এটিটিউড ৱৰ্ক এক্টিভিটি ষ্ট্ৰেছ এনভাইৰনমেণ্টেল ফেক্টৰ গোটেইখিনি ফেক্টৰ মিলিও আমাৰ ইয়াত ডায়েবেটিছৰ প্ৰাদুৰ্ভাৱ বেছি হ'ব পাৰে হয় আচলতে দুয়োটাৰ প্ৰভাৱে আমাৰ জীৱনত পৰে আৰু আমি এই সন্দৰ্ভত আচলতে সতৰ্কতা অৱলম্বন কৰাটো উচিত এতিয়া আপুনি ক'লে ডায়েবেটিছৰ আমাৰ লক্ষণসমূহ কি কি আমাৰ তেজত কিমান স্তৰত আচলতে ডায়েবেটিছ থাকিলে আমি চিকিৎসকৰ ওচৰত যাব লাগে এতিয়া কথা হ'ল এজন ৰোগীৰ ডায়েবেটিছ হৈছে আপুনি কোৱা গোটেইকেইটা চিমটম তেওঁৰ তাত দেখা পোৱা গৈছে তেওঁ কি কৰা উচিত কেনেধৰণে চিকিৎসা সেৱা তেখেতে লোৱাটো উচিত ডায়েবেটিছৰ চিকিৎসাৰ বিষয়ে যদি আমি ক'ব যাওঁ আজিকালি টেবুল বুলি ক'লে মানে বেলেগ হৈ গৈছে চ' আমি সাধাৰণতে টেবুল বুলি ক'লে 4টা ভৰি থকা টেবুল যিটো থাকে সেইটো আমি বুজি পাওঁ চ' ডায়েবেটিছৰ ট্ৰিটমেণ্ট মই সদায় পেচেণ্টকো তেনেকেই কওঁ যে আমাৰ ডায়েবেটিছৰ ট্ৰিটমেণ্টটো 4টা টেবুলৰ ভৰিৰ নিচিনা এটা ভৰি হ'ল আপোনাৰ জীৱনশৈলী আৰু খাদ্য এইটো পৰিৱৰ্তন কৰিব লাগিব ছেকেণ্ড পাৰ্টটো হ'ল ছেকেণ্ড যিটো আপোনাৰ ভৰিটো হ'ব টেবুলৰ সেইটো হ'ল ট্ৰিটমেণ্ট মানে যিটো ড্ৰাগ থেৰাপি মানে আমি মেডিচিনছ মেবি ইনচুলিনো লাগিব পাৰে বা অৰেল ড্ৰাগো লাগিব পাৰে থাৰ্ড এইটো হ'ল খালি আমি চুগাৰ আৰু ডায়েট আৰু ফিজিকেল এক্টিভিটি চেঞ্জ কৰিলে নহ'ব আমাৰ কিছুমান আনুষংগিক আৰু কিছুমান বেমাৰ থাকে যিটো ডায়েবেটিছৰ লগত একেলগে যদি থাকে ইট বিকামছ ড্ৰেডেড সেইটো মানে বেছি ডেঞ্জাৰাছ হৈ যায় চ' তাৰ 2টা ইম্পৰ্টেণ্ট বেমাৰ হ'ল এটা হ'ল উচ্চ ৰক্তচাপ আৰু এটা হ'ল কলেষ্ট্ৰলৰ প্ৰব্লেম আমাৰ ভাষাত ডিছলিপিডিমিয়া বুলি কওঁ গতিকে আৰু 2টা ভৰি হ'ল আপোনাৰ এটা ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিব লাগিব এডিকুৱেটলি আৰু লাষ্ট ভৰিটো হ'ল আপোনাৰ কলেষ্ট্ৰল কণ্ট্ৰল কৰিব লাগিব গতিকে এই 4টা বস্তু যেতিয়া ভালকৈ কণ্ট্ৰল কৰা হ'ব তেতিয়াহে ডায়েবেটিছৰ কণ্ট্ৰল কিছুমান মানুহ আমাৰ ইয়াত আহে আমাৰ পেচেণ্টবিলাক আহে ছাৰ মোৰতো চুগাৰ চব ঠিক আছে মই একদম ভালে আছোঁ কিন্তু আপুনি চব ঠিকে আছে আপুনি ব্লাড প্ৰেছাৰ চালেগৈ 200/100 গতিকে সেই চুগাৰ কণ্ট্ৰলৰ একো মিনিং নাই একচুৱেলি যিটো বেনিফিট পাব লাগে একো বেনিফিটেই নাপাব চ' আমি যদি চুগাৰ ট্ৰিটমেণ্টৰ বেনিফিট পাব লগা হয় তেতিয়াহ'লে আমি টেবলেট খাবলগীয়া হ'লে খাব লাগিব আমাৰ শাৰীৰিক শৈলী আৰু যিটো আমাৰ খাদ্য অভ্যাস সেইটো চেঞ্জ কৰিব লাগিব ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিব লাগিব আৰু কলেষ্ট্ৰলৰ পাৰ্টটো কণ্ট্ৰল কৰিব লাগিব এই সকলো ক্ষেত্ৰত আমি চকু দিব লাগিব তেতিয়াহে আমাৰ এই ৰোগৰ পৰা আমি আচলতে হাত সাৰি থাকিব পাৰিম ছাৰ বৰ্তমান সময়ত আমি জীৱনশৈলীৰ যি কথা কৈছে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে কেৱল যে জ্যেষ্ঠজনৰে এই ৰোগ হয় তেনে নহয় শিশুসকলো আক্ৰান্ত হৈছে কিন্তু এই ৰোগত আপুনি ক'ব নেকি যে আজিকালি আমাৰ শিশুসকলক আমি যি খাদ্য দিওঁ পুষ্টিকৰ খাদ্য নহয় বহু এনেধৰণৰ তেওঁলোকে জাংক ফুড তেওঁলোকে খায় আজিকালি তেওঁলোকে বাহিৰত খেলিবলৈ নাযায় মোবাইলটো বা ভিডিঅ' গেমছ লৈ পেলাই তেওঁলোক বিজি হৈ থাকে ঘৰতে এইবোৰ কাৰণো হ'ব পাৰে নেকি শিশুসকল ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে 100% মানে এইবিলাকেই একচুৱেলি মূল কাৰণৰ ভিতৰত এটা হৈ পৰিছে আজিকালি আমাৰ লাইফষ্টাইলবিলাক বহুত চেঞ্জ হৈ গৈছে আগতকৈ আমি যিমান ৱেষ্টাৰ্ণাইজ হৈ গৈছোঁ যিমান ডেভেলপড হৈ গৈ আছোঁ সিমানে আমাৰ ফিজিকেল ইনএক্টিভিটি আহিছে আমাৰ যিটো আমি শাৰীৰিক কষ্ট কৰিব লাগে খোজ কাঢ়িব লাগে সেইবিলাক নোহোৱা হৈ গৈছে খেলা ধূলা নোহোৱা হৈ গৈছে আজিকালি ল'ৰা ছোৱালী পঢ়ালৈ বেছি বিজি থাকে মোবাইলত বা কম্পিউটাৰত বেছিকৈ বিজি থাকে আমি সৰুতে আগত পথাৰত খেলা ধূলা কৰি দৌৰা-দৌৰি কৰিছিলোঁ গোটেই দিন গতিকে সেই খেলা ধূলাবিলাক নোহোৱা হৈ গৈছে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল আমাৰ ডায়েট
যিটো আমি খোৱা বোৱা কৰোঁ আজিকালি, সেই আমাৰ নেচাৰেল ফুড আজিকালি নোহোৱা হৈ গৈছে। গতিকে আমি গোটেই যিবিলাক মেক্সিমাম ফুড খাওঁ প্ৰচেছ ফুড, আৰু প্ৰচেছড ফুড আৰ দ্য মষ্ট ডেঞ্জাৰাছ পাৰ্ট। গতিকে আমি যিমান পাৰোঁ আমাৰ খাদ্যাভ্যাস চেঞ্জ কৰিব লাগিব, কাৰণ আজিকালি আমি পিজ্জা, বাৰ্গাৰ, ক'ল্ড ড্ৰিংকছ, ছফ্ট ড্ৰিংকছ যিবিলাক আপুনি কয়, মানে হয়তো ক'বলৈ গ'লে কিছুমানৰ কাৰণে মই শুনিবলৈ বেয়া হ'ম কথাটো, বাট এই যিটো মানে আমাৰ ফুড হেবিটছবিলাক আহিছে, সেই ফুড হেবিটছবিলাকে ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কজ, যিটো আমাৰ এতিয়া শ্বাৰ্পলি ৰাইজ কৰি আছে ডায়েবেটিছৰ পৰিমাণ। কম বয়সতে আমাৰ ডায়েবেটিছৰ ৰোগীৰ পৰিমাণ বাঢ়ি গৈ আছে। এইবিলাক এটা ইম্পৰ্টেণ্ট কাৰণ। আৰু এটা ইম্পৰ্টেণ্ট কাৰণ ডেফিনেটলি এই যি ফিজিকেল ইনএক্টিভিটি হোৱাটো মই বাৰে বাৰে কৈ আছোঁ, ফিজিকেল ইনএক্টিভিটি ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইটছ প্লেয়িং মষ্ট ইম্পৰ্টেণ্ট ৰোল নাও যে আমাৰ য'ত ডায়েবেটিছৰ নাম্বাৰটো বাঢ়ি গৈ আছে। আগত আমি কি কওঁ, মই এটা সাধাৰণ এটা এক্সাম্পল মই সদায় মানে এনে কনফাৰেঞ্চবিলাকতো মই কওঁ যে আগৰ দিনত যদি আপুনি ভাবে মনত পেলায়, আমাৰ টিভিবোৰ কেনেকুৱা আছিলে, বৰ ডাঙৰ ডাঙৰকৈ মানে শকতাৱত টিভি, মানে আমি ক্ষীণমিন আছিলোঁ। আজিকালি টিভিবিলাক ক্ষীণ হৈ গৈছে, শ্লিম হৈ গৈছে, বাট টিভি চোৱা মানুহবিলাক শকতাৱত হৈ গৈছে, ফেটি হৈ গৈছে। চ' দেট ৰিভাৰ্চ ফেনামেনা ইজ এনাডাৰ ইম্পৰ্টেণ্ট ইছ্যু, যিটোৰ কাৰণে ডায়েবেটিছৰ পৰিমাণ আজিকালি বাঢ়ি গৈছে। এইখিনিতে এক তথ্য আমাৰ শ্ৰোতাসকলক দিব বিচাৰিছোঁ যে 2023 চনত ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে এক সমীক্ষা প্ৰকাশ কৰিছিল, আৰু এই সমীক্ষা মতে 101 মিলিয়ন এডাল্টছ লোক ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈছে আমাৰ দেশত। কিমান চিন্তনীয় এটা বিষয় যে এই ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে আমাৰ দেশত। ছাৰে যিদৰে কৈছে যে আমাৰ এই যি জীৱনশৈলী, সেই জীৱনশৈলীৰ প্ৰভাৱ আমাৰ জীৱনতেই নহয়, আমাৰ শিশুসকলৰ জীৱনত পৰিছে। তাৰ ফলত এই ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সেয়েহে এতিয়া আমাৰ সজাগ হ'বলৈ হ'ল, এই ৰোগৰ প্ৰতি সজাগ হ'বলৈ হ'ল। আমাৰ নৱপ্ৰজন্মক এই ৰোগৰ পৰা আমি কেনেধৰণে ৰক্ষা কৰিব পাৰোঁ তাৰ প্ৰতি আমি এতিয়া চকু দিবলগীয়া হ'ল। ছাৰ, ইনচুলিনৰ কথা আপুনি কৈছে, বহুতে ক'ব বিচাৰিছে যে এবাৰ যদি ইনচুলিন লোৱা হয় তেনেহ'লে আমি ইনচুলিন জীৱনটো লৈয়ে থাকিব লাগে। কিমান দূৰ সঁচা? একেবাৰে সঁচা কথা নহয়। ইয়াৰ দুটা পাৰ্ট আকৌ মই আনিব লাগিব। সাধাৰণ মানে যিবিলাক পাব্লিকৰ কাৰণে ডিছকাশ্যন হয়, তাত আমি ইমান এইবিলাক কথা নকওঁ, কিন্তু এটা কথা আনিবই লাগিব যে যেনেকৈ মই ক'লোঁ, বহুতকেইটা টাইপ থাকে ডায়েবেটিছৰ। এটা টাইপ হ'ল টাইপ 1 ডায়েবেটিছ মেলাইটাছ, যিটো সাধাৰণতে সৰু বয়সতে হয়, বহুতৰে জন্মৰ পিছতো হৈ যাব পাৰে, ইউজুৱেলি বিফ'ৰ 30 years of age group। আৰু এইবোৰ যিবিলাক পেচেণ্ট, আমাৰ কিছুমান মাৰ্কাৰ থাকে, তাত আমি ওলাই ল'ব পাৰোঁ যে এইটো টাইপ 1 হয় নে টাইপ 2 হয়। টাইপ 1 ডায়েবেটিছ যদি হয়, এইটো উপায় নাই, তেওঁৰ মানে গোটেই জীৱন ইনচুলিন ল'ব লাগিব। আইদাৰ ইউ লিভ উইথ ইনচুলিন অৰ উইল হেভ টু ডাই, চৰি টু চে, কিন্তু মানে দিছ ইজ দ্য ট্ৰুথ। গতিকে সেইটোত আমি ইনচুলিন ল'বই লাগিব। কিন্তু টাইপ 2 ডায়েবেটিছ মেলাইটাছ থাকে, যিটো আমি কওঁ সাধাৰণতে, বা আৰু ছেকেণ্ডেৰী ডায়েবেটিছ মেলাইটাছ যিবিলাক থাকে, সেইবিলাকত নেচেচাৰী নহয়। প্ৰথম অৱস্থাত হয়তো বা খুব বেছি ব্লাড চুগাৰ থাকিলে তেতিয়া টেবলেটে কণ্ট্ৰল কৰিবলৈ সময় লয়, আৰু সেই সময়ত একিউট কিছুমান কমপ্লিকেশ্যন হোৱাৰ চান্স থাকে বেছি। গতিকে সেই সময়ত ডাক্তৰে কেতিয়াবা ক'ব পাৰে আপুনি ইনচুলিন লৈ লওক, চুগাৰটো নৰ্মেলাইজ হোৱাৰ পিছত তাৰপিছত ষ্টিল ইউ কেন কনভাৰ্ট টু অৰেল টেবলেটছ। এনেকুৱা নেচেচাৰী নহয় যে আমি ইনচুলিন ল'লে গোটেই জীৱনটো ইনচুলিন লৈয়ে থাকিব লাগিব। সেইটো ডিপেণ্ড কৰিব তেওঁৰ টাইপটোৰ ওপৰত। হয় হয়। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল, এটা নতুন ষ্টাডি এটা ওলাইছে, যিটো সমীক্ষা আমি কৰোঁ, সেইটোত এটা পোৱা গৈছে যে যদি নতুনকৈ ডায়েগন'চিছ হৈ গ'ল ডায়েবেটিছৰ, টাইপ 2 ডায়েবেটিছেই হয়, প্ৰথম অৱস্থাত যদি আমি এটলিষ্ট 2 সপ্তাহৰ পৰা 3 সপ্তাহ আমি ইনচুলিন দিব পাৰোঁ, তেওঁলোকৰ ফিউচাৰ ছাৰ্ভাইভেল বেটাৰ হয় বুলি কয়। চ' এইটো ষ্টাডিটো য়েট টু বি প্ৰ'ভেন, আৰু অলপমান লাগিব কিবা কিবি, বাট এতিয়ালৈকে যিটো এতিয়ালৈকে ইনফৰমেশ্যন যে এটলিষ্ট ইনিচিয়েল ফেজত যদি আমি 2-3 সপ্তাহৰ কাৰণেও ইনচুলিন দিব পাৰোঁ, পিছত লাগিলে তেওঁ টেবলেট খালে, তেতিয়াহ'লে তেওঁলোকৰ ছাৰ্ভাইভেল আৰু লাইফ লংজিভিটিটো আৰু মৰ্বিডিটি, যি মানে ছাফাৰিংটো কম হয়। ছাৰ, সুন্দৰভাৱে আপুনি ব্যাখ্যা কৰি গৈছে ডায়েবেটিছ সন্দৰ্ভত। যদি আমি ক'ব বিচাৰোঁ যে ঘৰুৱাভাৱে আমি কি কৰিব পাৰোঁ, ঘৰতে আমি কিছু কাম কৰিব পাৰোঁ নেকি, বা ব্যায়াম বা এনেকুৱা কিবা আছে নেকি যাৰ জৰিয়তে আমি এই ৰোগক অকণমান হ'লেও প্ৰতিৰোধ কৰিব পাৰোঁ? ডেফিনেটলি পাৰোঁ, কাৰণ ব্যায়াম, এক্সাৰচাইজ, খেলা ধূলা, খাদ্য অভ্যাস পৰিৱৰ্তন, এইখিনি এটা অবিচ্ছেদ্য অংগ। কোনোবা ৰোগীয়ে যদি ট্ৰিটমেণ্ট লৈ আছে, ইভেন ইফ হি ইজ অন ইনচুলিন অৰ টেবলেটছ, যিয়ে লৈ নাথাকক, বাট খাদ্যাভ্যাস, ফিজিকেল এক্টিভিটি, লাইফষ্টাইল যিটো কোৱা হয়, সেইটো পৰিৱৰ্তন
মাষ্ট লাগিবই যদি আমি খালি টেবলেটছ বা ইনচুলিন লৈ থাকোঁ আৰু উই ৰিমেইন হেপী যে আমি ট্ৰিটমেণ্ট কৰি আছোঁ চ' বাট উই আৰ নট গেইনিং ছাফিচিয়েণ্ট আমি খালি ছুগাৰটোহে কণ্ট্ৰল কৰি আছোঁ এডেড বেনিফিটখিনি আমি পোৱা নাই গতিকে এক্সাৰচাইজ আৰু ফিজিকেল এক্টিভিটি ডায়েটৰী চেঞ্জ হেবিট চেঞ্জ তাৰ এটা এক্সট্ৰা বেনিফিট আছে সেইখিনি আমি কৰিবই লাগিব আৰু ইনফেক্ট আমি এইটোও কওঁ যে কিছুমান ক্ষেত্ৰত আমি কওঁ এটা প্ৰি ডায়েবেটিছ এটা ষ্টেজ এটা থাকে ডায়েবেটিছ ফুল্লি ডেভেলপ হোৱাৰ আগতে প্ৰি ডায়েবেটিছ এটা ষ্টেজ থাকে যে ফৰ এক্সাম্পল আমি যেনেকৈ ক'লোঁ যে ফাষ্টিং ব্লাড ছুগাৰ 126 মোৰ তাতকৈ যেতিয়া বেছি হয় তেতিয়া আমি ডায়েবেটিছ বুলি কওঁ কিন্তু যদি ব্লাড ছুগাৰ ফাষ্টিংটো 100ৰ পৰা 125ৰ ভিতৰত থাকে তাতো ডায়েবেটিছ নহয় কিন্তু এইটো ফেজটোত আমি প্ৰি ডায়েবেটিছ বুলি মানে তেওঁলোক ডায়েবেটিছৰ লৈ কনভাৰ্ট হ'বলৈ গৈ আছে গতিকে তেওঁলোকক আমি প্ৰিভেণ্ট কৰিব পাৰোঁ ইমিডিয়েটলি তেওঁলোক ঔষধ খাবলৈ দৰকাৰ নাই দৰকাৰ কি আছে তেওঁলোকৰ ডায়েটৰী চেঞ্জ ফিজিকেল এক্টিভিটি এক্সাৰচাইজ আৰু কিছুমান হেবিটছ থাকে লাইক স্মকিং এলকহল কনজাম্পশ্যন যদি কাৰোবাৰ হেবিট থাকে সেইবিলাক ৰেষ্ট্ৰিক্ট কৰিব লাগিব বা এভইড কৰিব লাগিব চ' এইখিনি কৰিলে বহুত মানুহৰ এই প্ৰি ডায়েবেটিক্সৰ ফেজৰ পৰা সম্পূৰ্ণ নৰ্মেল অৱস্থাত আহি যাব পাৰে তেওঁৰ ফিউচাৰ ডেভেলপমেণ্টৰ চান্স ডায়েবেটিছলৈ বহুত কমি যায় ৱেৰেজ যদি আমি নকৰোঁ এইখিনি যদি পৰিৱৰ্তন নকৰোঁ নিজকে তেতিয়াহ'লে মোৰ দেন 80% উইল কনভাৰ্ট টু ডায়েবেটিছ ফ্ৰেংক ডায়েবেটিছ মানে আপুনি নিজে সজাগ হ'ব লাগিব এই ক্ষেত্ৰত চিকিৎসকে চিকিৎসা কৰিব পৰামৰ্শ দিব কিন্তু সেই পৰামৰ্শখিনি আপুনি কেনেধৰণে গ্ৰহণ কৰিছে সেইটোহে অতিকৈ গুৰুত্বপূৰ্ণ কথা ছাৰ বৰ্তমান চিকিৎসা বিজ্ঞানে বহু উন্নতি কৰিছে এতিয়া ডায়েবেটিছৰ চিকিৎসাও ক্ৰমান্বয়ে সলনি হৈছে বৰ্তমান আধুনিক সময়ত কেনেধৰণৰ চিকিৎসা আগবঢ়াবলৈ পৰা হৈছে চিকিৎসকসকলে বা আগবঢ়াইছে ৰোগীসকলক আগৰ পৰা যদি আমি এতিয়া চিন্তা কৰোঁ ডায়েবেটিছৰ এটা ড্ৰাষ্টিক চেঞ্জ হৈছে ট্ৰিটমেণ্টত মডেলিটিজ অফ ট্ৰিটমেণ্ট যিটো কোৱা হয় তাত ড্ৰাষ্টিক চেঞ্জ হৈছে এটা সময়ত এটা কনচেপ্ট আছিলে যে ইনচুলিন ইজ দ্য বেষ্ট ট্ৰিটমেণ্ট এক্সেপ্ট টাইপ 1 ডায়েবেটিছ মেলাইটাছ আজি আমি কওঁ যে ইনচুলিন ইজ নট অলৱেজ বেষ্ট ৰাদাৰ আমি যদি টেবলেটছ দি কিছুমান কণ্ডিশ্যন থাকে য'ত উপায় নাই কিছুমান স্পেচিয়েল চিটুৱেশ্যন থাকে য'ত আমি ইনচুলিন দিবই লাগিব আদাৰৱাইজ আমি মষ্ট অফ দ্য টাইম আমি ট্ৰাই কৰোঁ যে ইনচুলিন নোহোৱাকৈ টেবলেটেৰেই আমি কণ্ট্ৰল কৰিব পাৰোঁ নেকি টেবলেটত আমি কণ্ট্ৰল কৰাৰ অৰ্থটো এইটো হ'ল যে ডায়েবেটিছে কেনেকৈ আমাৰ গাত বেলেগ বেলেগ জেগাত ইনজুৰি কৰে ডেমেজ কৰে সেই গোটেইকেইটা চাইকেলবিলাকত যদি আমি টাৰ্গেট কৰিব পাৰোঁ সেইটো আমি ইনচুলিনে কৰিব নোৱাৰে ইনচুলিনে খালি ইনচুলিনহে দিব গ্লুক'জ মেটাবলিজমত হেল্প কৰিব কিন্তু সেই বেলেগ বেলেগ লেভেলত চেলুলাৰ লেভেলত যিবিলাক ডেমেজ কৰে সেইখিনি ডেমেজত টাৰ্গেট কৰিব নোৱাৰে ইনচুলিনে কিন্তু আজিকালি বহুত ধৰণৰ টেবলেটছ ওলাইছে যিবিলাকে সেই বেলেগ বেলেগ টিস্যু বা বেলেগ বেলেগ অৰ্গেনত প্ৰটেকশ্যনৰ কাৰণে যিবিলাক কাম কৰে ব্লাড ছুগাৰ কণ্ট্ৰল কৰিবই কিন্তু সেইবিলাকো এডিশ্যনেল বেনিফিট আমাক দিয়ে গতিকে আজিকালি আমি ট্ৰাই কৰোঁ যে টেবলেটছ দি বেটাৰ কণ্ট্ৰল কৰিব পাৰি নেকি বাট এটা পাৰ্টিকুলাৰ টাইম আহিব পাৰে য'ত আমি ইনচুলিন দিব লগা হ'ব পাৰি ইন এডিশ্যন টু দ্য টেবলেটছ আৰু হ'ল আমাৰ আগত বাৰে বাৰে ব্লাড ছুগাৰ চেক কৰিব লগা হয় আগত মেচিনেৰিজ নাছিলে এটা কলৰিমিটাৰ বুলি এটা পদ্ধতি আছিলে সেইটো পদ্ধতিৰে ব্লাড ছুগাৰ চেক কৰিব লগা হয় এটা ব্লাড ছুগাৰ চেক কৰিবলৈ বহুত সময় লাগে আজিকালি অট'মেটেড ডিভাইচ আহি গৈছে গতিকে আপুনি 5 মিনিটছৰ ভিতৰত আপুনি ৰিজাল্ট পাব পাৰে আজিকালি ডিজিটেল মিটাৰ আহি গৈছে যিটো গ্লুক'মিটাৰ্ছ আপুনি উইদিন ছেকেণ্ডছ আপুনি চাব পাৰে ব্লাড ছুগাৰ লেভেল আৰু আজিকালি বহুত আপোনাৰ ৱেৰেবল কিছুমান ডিভাইচ আহি গৈছে আপুনি ঘড়ীৰ নিচিনাকৈ আপুনি পিন্ধি থাকিব পাৰে তাত চেঞ্চৰ লগোৱা থাকে আপুনি 24 আৱাৰ আপুনি অফিচ কৰি আছে আপুনি গ্লুক'জ মনিটৰিং কৰি থাকিব পাৰে আপোনাৰ এতিয়া ছুগাৰ কিমান আছে আপোনাৰ ছুগাৰটো এতিয়া বাঢ়িছে খোৱাটো কমাব লাগে আপুনি এতিয়া মিলটো আপুনি স্কিপ কৰিব পাৰে বা কমাই দিব পাৰে আপোনাৰ এতিয়া দেখিলে যে অফিচত ৱৰ্কলোড বেছি হৈ গৈছে কামটো বেছি হৈ গৈছে মই ইনচুলিন লওঁ দুপৰীয়াৰ সময়ত মই 2 ইউনিট বঢ়াই ল'ম নেকি গতিকে গোটেইখিনি আপুনি ৱাটছতে আপুনি চাই আপুনি মনিটৰ কৰিব পাৰে যিটো আমি কণ্টিনিউৱাছ গ্লুক'জ মনিটৰিং বুলি কোৱা হয় আজিকালি জাষ্ট এ চেঞ্চৰ আপোনাৰ মোবাইলতো আপুনি ইউ কেন মনিটৰ ইয়ৰ ব্লাড ছুগাৰ লেভেল আজিকালি চ' মাল্টিপল ডিভাইচ ওলাই গৈছে আজিকালি ডিভাইচ ছিষ্টেমো বহুতখিনি ওলাই গৈছে যেনেকৈ আমি ইনচুলিন ল'বলৈ খোজ খাবলৈ মানুহে কোনো ভাল নাপায় দিনটোত 4 বাৰ খোজ বা 2 বাৰ 3 বাৰ যিনিয়ে খোজ নাখায় সেইটো আমাৰ দিবলৈও ভাল নালাগে পেচেণ্টেও খাবলৈ ভাল নাপায় কিন্তু আজিকালি এনেকুৱা ছিষ্টেমো ওলাই গৈছে যে আপুনি এটা ডিভাইচ কানেকশ্যন কৰি থৈ দিলে আৰু আপোনাৰ পকেটত সেইটো থাকিলে বা এটা ক'ৰবাত ৱেৰিং এটা ডিভাইচ থাকিলে আপোনাৰ এটা পাৰ্টিকুলাৰ টাইমত সেইটো ইনচুলিন নিজে নিজে যেতিয়া ৰিকুৱায়াৰ হয় দি আছে যিটোক আমি কণ্টিনিউৱাছ ইনচুলিন পাম্প বুলি কোৱা হয় গতিকে মাল্টিপল ডিভাইচ ছিষ্টেম আহি গৈছে টেকনিকেল আমাৰ AI ডেভেলপ হোৱাৰ লগে লগে ট্ৰিটমেণ্ট মডেলিটিজ বহুত ডেভেলপ হৈ গৈছে আৰু আগত আমাৰ ইনচুলিনটো কেনেকুৱা আছিলে বা মেডিকেশ্যনছবিলাক কেনেকুৱা ইনচুলিনবিলাক ডেইলি হয়তো 2 বাৰ বা 3 বাৰ বা 4 বাৰলৈকে ল'বলগীয়া হয়
আজিকালি এনেকুৱা ডিভাইচ ওলোৱা আৰম্ভ হৈছে যিবিলাক পেইনলেছ আপুনি ইনচুলিন ল'ব বাট ইট উইল নট কজ পেইন আপুনি ইনজেকশ্যনে লৈ আছে বাট পেইনলেছ হয় মানুহে ল'বলৈ ভয় কৰে কিন্তু আমি নিজে দেখাই দিওঁ কেতিয়াবা চেম্বাৰত চাওক এইটো পেইনলেছ একো নহয় গতিকে এইটো এটা টেকনিকেল ডেভেলপমেণ্ট আৰু ডেভেলপমেণ্ট হ'ল এনেকুৱা আহি আছে যে ডেইলি 4টা ইনচুলিন ল'বলৈ দৰকাৰ নাই আপোনাৰ এতিয়া আহি আছে সপ্তাহত এবাৰ ইনজেকশ্যন ল'লেও হৈ যাব পাৰে চ' দিজ আৰ অন দ্য ৱে অফ ডেভেলপমেণ্ট ইন ফিউচাৰ মে বি আমি এনেকৈ পাব পাৰোঁ যে ইণ্টাৰনেজেল স্প্ৰে আমি যেনেকৈ কিছুমান নেজেল স্প্ৰে ইউজ কৰা হয় এলাৰ্জিৰ কাৰণে নেজেল স্প্ৰে ইনচুলিন আহি যাব পাৰে যিটোৰ কাৰণে আপুনি ইনজেকশ্যন লোৱাৰ দৰকাৰ নাই ইনচুলিন স্প্ৰে ল'লে আপুনি ছুগাৰ কণ্ট্ৰল কৰি ৰাখিব পাৰিব আচলতে ডেভেলপমেণ্ট হৈ আছে চিকিৎসা বিজ্ঞানে এই সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে আৰু ৰোগীসকলৰ সুবিধাৰ্থে তেওঁলোকে কাম কৰি গৈছে ছাৰ সুন্দৰভাৱে আপুনি ব্যাখ্যা কৰিছে আমাৰ শ্ৰোতাসকলেও নিশ্চয় উপকৃত হ'ব শেষত আপুনি কি ক'ব বিচাৰিব এই সন্দৰ্ভত শেষত ডায়েবেটিছৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে ইমান বেছি যে আমি কল্পনাও কৰিব নোৱাৰোঁ ইট হেজ বিন প্ৰজেক্টেড ডেট বাই 2040 ৱৰ্ল্ডত 700 মিলিয়ন ডায়েবেটিছ মানুহ থাকিব গতিকে ইটছ এ হিউজ নাম্বাৰ গতিকে ইয়াক কণ্ট্ৰল কৰাৰ দায়িত্ব আমাৰে তাৰ কাৰণে আমি অলপ সজাগ হ'বই লাগিব চবতকৈ ইম্পৰ্টেণ্ট কাম হ'ব ফিজিকেল যিটো এক্টিভিটি আমি ইনএক্টিভ হৈ গৈছোঁ অলপমান ফিজিকেল এক্টিভিটি এক্সাৰচাইজ ৱাক যেনেকৈ পৰা হয় উই শ্বুড ডু ৱাক আমি কওঁ মোবাইল আমাৰ আজিকালি লগৰী হৈ পৰিছে বাট য়েছ ইউ কেন ইউজ ইউৰ মোবাইল বাট ৱাক এণ্ড টক ৰাদাৰ দেন চিট এণ্ড টক দেট উইল হেল্প মোৰ গতিকে আমি সদায় ৱাক কৰিব লাগে ফিজিকেল এক্টিভিটি যিমান পাৰোঁ বেছি কৰিব লাগে খাদ্যাভ্যাস চেঞ্জ কৰিব লাগিব ষ্ট্ৰেছ হেজ বিকাম পাৰ্ট এণ্ড পাৰ্চেল অফ আৱাৰ লাইফ আমি জানো আজিৰ দিনত কম্পিটিটিভ এৰা ষ্ট্ৰেছ থাকিবই ফ্ৰম দ্য চাইল্ডহুড ইট চেল্ফ কিন্তু যিমান পাৰোঁ আমি ষ্ট্ৰেছ এভইড কৰিব লাগে ষ্ট্ৰেছ ইজ ওৱান অফ দ্য ইম্পৰ্টেণ্ট ফেক্টৰ যিটোৰ কাৰণে নন কমিউনিকেবল ডিজিজবিলাক বাঢ়ি গৈ আছে নট অনলি ডায়েবেটিছ বাট হাৰ্ট এটেক ষ্ট্ৰ'ক যিখিনি বাঢ়ি গৈ আছে সেইখিনি মেক্সিমাম কাৰণ ইজ দ্য ষ্ট্ৰেছ আৰু ফিজিকেল এক্টিভিটি আৰু ডায়েটটো আমি অলপ বেয়া দিশত আগবাঢ়িছোঁ গতিকে আমি অলপ আমাৰ মৰেলিটিও আনিব লাগিব আমি খাদ্যবিলাকক যাতে বজাৰত এৰাৰ আগতে আমাৰ নিজৰ খালি মানে লাভৰ কাৰণে চিন্তা নকৰোঁ আমি এজ এ হোল আমাৰ কাণ্ট্ৰি বা গোটেই পৃথিৱীটোৰ কাৰণে চিন্তা কৰিব লাগিব গতিকে নিজৰ লাভৰ কাৰণে চিন্তা নকৰি পৃথিৱীৰ কাৰণে যদি চিন্তা কৰোঁ আমি প্ৰচেছ ফুড কমাব লাগিব আৰু যিমান পৰা যায় নেচাৰেল ফুড ইনচেক্টিচাইডছ যিমান পৰা যায় এভইড কৰিলে ভাল এইখিনি কথা আমি গুৰুত্ব দিব লাগিব আৰু তেতিয়াহে আমি ডায়েবেটিছ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম অশেষ ধন্যবাদ জনাইছোঁ ছাৰ আজি আপুনি আপোনাৰ মূল্যৱান সময় আমাৰ শ্ৰোতাসকলক দিয়াৰ বাবে আৰু সুন্দৰভাৱে ডায়েবেটিছ ৰোগৰ বিষয়ে শ্ৰোতাসকলক ব্যাখ্যা কৰাৰ বাবে অশেষ ধন্যবাদ ছাৰ ধন্যবাদ শ্ৰোতাই ইমান পৰে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধন শুনিলে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেজপুৰৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক তথা মুৰব্বী অধ্যাপক মেডিচিন বিভাগ তেজপুৰ মেডিকেল কলেজৰ ডাক্তৰ দ্বিজেন দাসে অনুষ্ঠানটি আঁত সম্পাদনা কৰিলে ৰূপলী বৰাই প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ